আৰক্ষী মানে এটা কথা আমি বুজি পাব লাগিব যে দুখীয়া মানুহৰ ওপৰত লাঠি উঠাৰ আগতে আমি 3বাৰ চিন্তা কৰিব লাগিব। যেতিয়া আমি ৰাস্তাত পথত বা আমাৰ কৰ্তব্যৰ সময়ত যেতিয়া আমি ধনী মানুহৰ ওপৰত লাঠি চলাম, সেই সময়ত আমি সকলোৱে বুজি পাওঁ যে এই মানুহজনৰ ওপৰত যদি মই লাঠি মাৰো তেতিয়াহ'লে এই মানুহজন কোৰ্টত যাব, এছপিৰ ওচৰত যাব, ডিজিপিৰ ওপৰত যাব, মোৰ ওপৰত একশ্যন হ'ব। কিন্তু যদি মই দুখীয়া মানুহ এজনৰ ওপৰত লাঠি মাৰো, মই যদি ৰিক্সাৱালা এজনৰ ওপৰত লাঠি মাৰো, ঠেলা এজনৰ ওপৰত যদি মই লাঠি মাৰো, শ্ৰমিক এজনৰ ওপৰত যদি মই লাঠি মাৰো, এই লাঠি মৰা মানুহজন এছপিৰ ওপৰতো যাব নোৱাৰে, ডিজিপিৰ ওচৰতো যাব নোৱাৰে, আইনৰ ওচৰতো যাব নোৱাৰে, আৰু সেইবাবে ইয়াক মই মাৰিম। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি। যিজন মানুহে আইনত যাব নোৱাৰে, যিজন মানুহে মোৰ চিনিয়ৰৰ ওচৰত যাব নোৱাৰে, সেই দৰিদ্ৰ আৰু দুখীয়া মানুহজনক ৰক্ষা কৰাৰ দায়িত্বৰ বাবেই মই এই ইউনিফৰ্ম পিন্ধিছো, মই এই খাকী পোছাক পিন্ধিছো। যেতিয়া অসম আৰক্ষীৰ প্ৰত্যেকজন জোৱান দৰিদ্ৰজন আৰ্তজনৰ ত্ৰাণকৰ্তা হ'ব, তেতিয়া অসমৰ ভৱিষ্যত সুন্দৰ হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। ধনীৰ বাবে আদালত আছে, দুখীয়াৰ বাবে মই আছো। এই চিন্তাৰে আমি আগুৱাই যাব লাগিব। মানে কৰ্মৰত জমেটো তেওঁ ডেলিভাৰী দিয়ে জাগাই জাগাই গৈ। এই যিটো তেওঁ কৰ্ম কৰি আছিলে, তেওঁ এইটো কাৰো আগত ৰিভিল কৰা নাছিলে, আমাৰ ছাত্ৰ বন্ধুসকলৰ আগত ৰিভিল কৰা নাছিলে। আনকি তেওঁ মাকেও নাজানে যে তেওঁ গুৱাহাটীত জমেটো কৰি পেলাই তেওঁৰ নিজৰ খৰচাবিলাক উলিয়াই আছে। গতিকে তেওঁ কেনেকুৱা এটা মানে মানসিক পৰিস্থিতিত বৰ্তমান আছে, তেওঁৰ ছাত্ৰসকলে, তেওঁৰ বন্ধুবৰ্গসকলে গম পালে তেওঁ জমেটো ডেলিভাৰী দিয়ে বুলি। তো আমি অনুৰোধ জনাইছোঁ OC ছাৰক, ভাৰ্গৱ বৰা ছাৰক অনুৰোধ জনাইছোঁ। আমি বৰ্তমান ক'লোঁ যে তেওঁ সমগ্ৰ ছাত্ৰ সমাজৰ আগত ক্ষমা খোজক। এই যিটো কালি ব্যৱহাৰ কৰিলে, বৰ্বৰতৰ যিটো ব্যৱহাৰ, তাৰ কাৰণে ক্ষমা খোজক। আৰু যদি তেওঁ কালিৰ ভিতৰত বা ক্ষমা নোখোজে, তেতিয়া আমি সোমবাৰলৈ যে বৃহৎ এটা আন্দোলন কৰিম, সেইটো নিশ্চিত। আৰু তেওঁ এইটো প্ৰথমবাৰ এনেকুৱা ব্যৱহাৰ নহয়, এতিয়া কৈছে কি ভৱিষ্যতে এনেকুৱা নহয়। কিন্তু আমি কেনেকৈ মানি ল'ম? যিহেতুকে আগতেও দীঘলী পুখুৰী পাৰ অঞ্চলত আমি যেতিয়া প্ৰতিবাদ জনাইছিলোঁ, তেতিয়া আমাক ঠেলা মাৰা হৈছিলে। কৈছে কি তহঁতি ঠেলা মাৰিছোঁ, ময়ো ঠেলা মাৰিম। এনেকৈ হয় নেকি? আমি হৈছোঁ সৰু ল'ৰা, আমি হৈছোঁ ছাত্ৰ ছাত্ৰী, কিন্তু তেওঁ এজন পজিশ্যনত আছে। তো পজিশ্যনত থকা মানুহজন সদায় অলপমান নিজকে টেক কেয়াৰ হৈ পিনি আমি সৰু ল'ৰা ন, আমাক চাই চিতি কথা পাতিব লাগে। এতিয়া চাওক, ৰাস্তা পদূলিত এনেকৈ মাৰপিট কৰিছে, সেই ল'ৰাটোতো ৰেপুটেশ্যন, ছ'চিয়েল ৰেপুটেশ্যনটোতো গ'লেই। তেওঁ নিজৰ আইডেণ্টিটিটো ৰিভিল কৰা নাছিলে, এতিয়া চবেই গম পালে। এতিয়া সেই ল'ৰাজন এতিয়া ৰুমৰ পৰা ওলাই অহা নাই, ৰুমটো সোমাই আছে। তো এতিয়া ক্লাছটো কৰিব নোৱাৰিব। গোটেই লগৰখিনিয়ে গম পাই গ'ল কি জমিটো ডেলিভাৰী কৰে বুলি। সেইটো লাজ পোৱা কথা নহয়, কিন্তু তেওঁৰ মানসিক স্থিতিটো এতিয়া কি হৈ আছে, সেইবোৰ কথা আমাৰ কিবা পুলিচে আমাৰ চাব লাগে। আৰু লগতে আমি এইটোৱে এটা দাবী জনাইছোঁ যে যদি সোমবাৰলৈকে ইকো যদি এনেকৈ ভাল যদি ষ্টেপ নলয় চৰকাৰৰ ফালৰ পৰা বা অসম চৰকাৰ আৰু যদি আৰক্ষী বিষয়াৰ পৰা, তেতিয়া আমি বহুত এটা ডাঙৰ প্ৰতিবাদ কৰিম, ইয়াতে হ'ব প্ৰতিবাদ। তো সেইটোৱে আমি দাবী জনাইছোঁ। তেওঁলোকে আমাক জনালে যে আৱেগিকভাৱে এইটো হৈ গ'ল কালি। আৱেগিক কেতিয়াও হ'ব নোৱাৰে। কৈছে তেওঁ ইমান বছৰ কৰ্মৰত আছিলে OC ছাৰ, তেওঁ 15 বছৰ কৰ্মৰত, 14 বছৰ কৰ্মৰত। 14 বছৰ কৰ্মৰতৰ পাছত তেওঁ এইটো কেতিয়াবা ভুল হৈ যায় বুলি কৈছে। কিন্তু আমিতো কালি প্ৰথম দেখা নাই, আগতে 2-3বাৰ আমাৰ ওচৰত ভিডিঅ' আছে, ভিজুৱেল আছে, তেওঁ ব্যৱহাৰ কৰিছে ছাত্ৰৰ ওপৰত কেনেকুৱা বৰ্বৰতা ব্যৱহাৰ কৰিছে। দীঘলী পুখুৰীতে আপোনাৰ যেতিয়া গছ কাটিবলৈতে আন্দোলন কৰিছে, তেতিয়া এটা কেনেকুৱা ব্যৱহাৰ কৰিছে, কালি কেনেকুৱা ব্যৱহাৰ কৰিছে। এইটোতো আৱেগত কেতিয়াও হ'ব নোৱাৰে। আমি সোমবাৰলৈকে আমি সময় দিছোঁ, সোমবাৰলৈকে যদি মাফ নোখোজে তেতিয়া প্ৰতিবাদ হ'ব আৰু ডাঙৰ প্ৰতিবাদ হ'ব। আৰু যোনজন তাতে SI আছে জিতুল দা, তেখেতৰ লগতো আমি কথা পাতিছোঁ। তেখেতে আমাক কৈছে যে তেখেতে এই যোনখিনি বস্তুখিনি আমি তেখেতক জনালোঁ, অৱগত কৰালোঁ, তেখেতে ক'ব নোৱাৰে। তেখেতে DCP ছাৰক বা SP ছাৰক সুধিব, তাৰপিছতহে তেখেতে জনাব পাৰিব। গতিকে এতিয়া DCP ছাৰ বা SP ছাৰে যদিও কয় কি যে ক্ষমা নোখোজো বুলি, যদি যেতিয়ালৈ ক্ষমা নোখোজে তেতিয়ালৈ এটা ডাঙৰ প্ৰতিবাদৰ সৃষ্টি কৰিম। আৰু ইয়াতে আমি আজি মই এই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে এটাই বস্তু মানে ক'ব বিচাৰিছোঁ যে এই প্ৰতিবাদটোত অকল কটনিয়ান নহয়, গোটেই ছাত্ৰ সমাজ ওলাই আহিব, ASU ওলাই আহিব, আমি চব ছাত্ৰ সমাজে মিলি ডাঙৰ আন্দোলনৰ এটা সৃষ্টি কৰিম। ঘৰ এখনৰ ল'ৰা জ্ঞানদীপ
মাক আৰু ভনীয়েকৰ মুখলৈ চাই সি কৰি গৈছিল কষ্ট। পুৱা 4 বজাত উঠি পেপাৰ বিলায়, দিনত ক্লাছ কৰে, আবেলি ৰেপিড' চলায় আৰু ৰাতি হ'লে জমেট' ডেলিভাৰী বয় হিচাপে কাম কৰে। আপুনি মই ভবাতকৈ হয়তো বহু কঠিন এটা জীৱন বাছি লৈছিল জ্ঞানদীপে। নিজেই উলিয়াইছিল পঢ়াৰ খৰচ, বুজা হ'ব খোজা নাছিল মাতৃৰ ওচৰত। মাতৃক জনোৱাও নাছিল জ্ঞানদীপে পঢ়াৰ বাদে আৰু কি কি কৰিছে। সি ভাবিছে চাগে মাক ইমান প্ৰেছাৰ নিদিওঁ, অলপ মানে পকেট মানি হওক বা কিবা এক্সট্ৰা খোৱা বোৱা বস্তু পইচা লাগে ন সিহঁতক, সেইটো কাৰণে সি চাগে সম্ভৱ এই কামটো সি পাৰ্ট টাইম হিচাপে লৈ কৰিছে চাগে। সি এক্সট্ৰাকে যে কিবা কৰিছে সেইটো মই নাজানো। মই গমেই নাপাওঁ সি যে পাৰ্ট টাইম কাম কৰে। মইতো নাজানো ন জ্ঞানদীপে যে এক্সট্ৰাকে এনেকে প্ৰাইভেট কিবা জমেটো কিবা কাম কৰিছে। মই জানো কেমেৰা এটা আছে তাৰ, সি এডিটিঙৰ কাম কৰে, কিন্তু সি পাৰ্ট টাইম আমাক নজনাকে কি কৰিছে সেইটো আমি নাজানো। মোৰ ল'ৰাটোক কটনত পঢ়িবলৈ পঠিয়াইছো। মোৰ ল'ৰাটোক পঢ়িব পঠিয়াইছো খালি গুৱাহাটী কটন কলেজত। মোৰ ল'ৰাটোৰ কিবা হোৱা হ'লে কি হ'লহেঁতেন? মোৰ ঘৰত কোনো নাই, ছোৱালীজনী আৰু মই অকলে থাকো। মোৰ ল'ৰাটোক এনেকে মাৰিছে, ল'ৰাটোৰ যদি কিবা এটা ঘটনা হ'লে মোৰ যাবলৈ মানুহ কোনো নাই। পিছত মোৰ দেউতা অসুখীয়া হৈ আছে, মোৰ ছোৱালীজনীয়ে মই অকলে থাকো। মোৰ কাকো দোষাৰোপ কৰিবলগীয়া নাই। বহু কষ্ট কৰি সি পঢ়িছে। মোৰ চাকৰি হোৱা 4টা বছৰ